এয়া আমি গৈ আছোঁ মন্দিৰলৈ, যিহেতু আজি মহাশিৱৰাত্ৰি। আমি আহি আছোঁ দীপাংকৰ মই মন্দিৰৰ ভিতৰলৈ আহি আছোঁ। আৰু ইফালে এয়া সকলোৱে প্ৰসাদ খাই আছে। এয়া চাওক বন্ধুসকল, আৰু এয়া হৈছে আমাৰ মেইন মন্দিৰ। এয়া হৈছে বাহিৰৰ পৰিৱেশ, আৰু ইয়াতে সকলোৱে ধূপ নৈবেদ্য নিবেদন কৰি ভিতৰত যি শিৱলিংগ আছে তাত গৈ গাখীৰ ঢালা হয়। আৰু মই ভিতৰৰ পৰিৱেশ দেখুৱাই আছোঁ অলপ পিছতে। ইফালে সকলোৱে ধূপ নৈবেদ্য নিবেদন কৰি আছে। কিবা ক'বা কোৱা ডিউটিতে আহিছে দেই। আজি যিহেতু মহাশিৱৰাত্ৰি, তাৰ কাৰণে আমি চাকি জ্বলালৈ পালোঁ। এতিয়া আমি মন্দিৰৰ ভিতৰত সোমাম, মেইন মন্দিৰৰ ভিতৰত সোমাম। লগতে জয় জুবিন দা, জয় জুবিন দা দি দিলে, জয় জুবিন দা বম বম বোলে। যিহেতু আজি শিৱৰাত্ৰি, তাৰ বাবে সকলোৱে শিৱ বাবাৰ আশীৰ্বাদ ল'বলৈ আহে। আৰু আমি সেইকাৰণে আমি বৰ্তমান লাইন পাতি আছোঁ, মানুহ বহুত ভিৰ হৈছে। আৰু এয়া হৈছে মন্দিৰৰ ভিতৰ পৰিৱেশ। এইফালে আমাৰ পূজাৰীয়ে ধূপ চাকি জ্বলাই সকলোকে আশীৰ্বাদ দি আছে। আৰু এইফালে বাহিৰত বহুত মানুহ লাইন হৈ আছে বাৰু। মন্দিৰটো বহুত ভাল লাগিছে বন্ধুসকল, আৰু আগতে যেনেকুৱা আছিল এতিয়া বহুতখিনি ভাল হ'লে। আৰু ভিতৰটো বহুত সুন্দৰকৈ তুলিছে, আগতকৈ বহুত সুন্দৰ হৈছে। আৰু এইফালে আমাৰ উৎপল হাই দিছে বাৰু। আৰু ইফালে দূৰৰ পৰা অহা বাইদেউসকলে পানী আৰু গাখীৰ শিৱলিংগত ঢালি আছে। তেওঁলোকে হোৱাৰ পিছতে আমি বহি যাম বাৰু ইয়াতে। যিহেতু বহুত মানুহ, অলপ খাৰা হ'বলগীয়া হৈছে। আৰু এইফালে আমাৰ পূজাৰীক মই দেখাই আছোঁ। ইফালে আমি এতিয়া প্ৰসাদ ল'ম, ইফালে প্ৰসাদ বিতৰণ কৰি আছে। আমাৰ এইবাৰ মন্দিৰটো নতুনকৈ স্থাপন কৰা হৈছে আৰু বহুত ভালদৰে হৈছে। এইফালে আমাৰ ভক্তসকল বহি আছে। এইফালে আমাৰ খিচিৰি দি আছে, এতিয়া খিচিৰি খাম। ভিডিঅ' কৰিছোঁ, আমি খিচিৰি খাম এতিয়া। ইয়াত দি গৈছে। আৰু এয়া ভিডিঅ' শেষত দেখুৱাই আছোঁ আপোনালোকক আমাৰ যি মন্দিৰ আধাকিলা স্থাপন কৰা হৈছে তাৰে কিছু ভিডিঅ' দেখাই আছোঁ মই। যিহেতু আমাৰ সকলোৱে পৰিচিত জীৱন কোঁৱৰ ডাঙৰীয়া, তেওঁ আমাৰ মন্দিৰ সকলো সা সুবিধা যথেষ্ট আগবঢ়াইছে। আৰু তেওঁ আহি আমাৰ আজি এই মন্দিৰ আধাকিলা স্থাপন কৰিছে।